সেইকাৰণে আচলতে সকলোকে কৈ আছোঁ, এই মদ খোৱা যোনটো ক্ৰমান্বয়ে কমাই দিয়ে, তেতিয়াহ'লে মই ভাবোঁ এই চৰকাৰে যিটো আচলতে সুবিধা লৈ আছে আমাৰ মদাপীসকলৰ পৰা, এই কামটো তেওঁলোকে কৰা বন্ধ কৰি দিব। কাৰণ বন্ধ কৰিবলৈ বাধ্য হ'ব। তাকে কিন্তু আমাৰ মদাপীসকলে কিন্তু কেতিয়াও নকৰে। অনুৰোধ কৰিছোঁ, তেওঁলোকক কাকতি মিনতি কৰিছোঁ যে আপোনালোকে যি মদ খোৱা পৰিমাণ, এই পৰিমাণটো আপোনালোকে কমাই দিয়ক। একোতো ভাল বস্তু কেতিয়াও নহয়। আপোনাৰ জীৱনলৈ কেতিয়াওতো এটা কথা, ৰঙীন সপোন দেখুৱাব পাৰে কিন্তু মদ খোৱাৰ পিছত। সেইবুলি আপোনাৰ জীৱন কিন্তু ৰঙীন কেতিয়াও নহয়। জীৱন সদায় কিন্তু অন্ধকাৰৰ ফালে গতি কৰিব। সেইকাৰণে কৈছোঁ যে এই মদ বস্তুটো খোৱা পৰিমাণটো আমাৰ মদাপীসকলে যদি কমাই দিয়ে, তেতিয়াহ'লে চৰকাৰে কিন্তু এই ৰেটটোৰ ওপৰত নাকি লগোৱা আৰম্ভ কৰিব লাগিব। নহ'লে এনেকৈয়ে প্ৰতি 2 মাহৰ মূৰত, প্ৰতি 3 মাহৰ মূৰত মদৰ দাম কিন্তু বঢ়াই গৈ আছে। আকৌ বাঢ়িল নে এতিয়া মদৰ দাম? যিমানেই মদৰ দাম নাবাঢ়ক, যিমানেই যি নকৰক, মুঠৰ ওপৰত আমাৰ মদাপীসকলে কেতিয়াও ইয়াৰ ওপৰত কিন্তু অভিযোগ দিব নোৱাৰে বা ইয়াৰ ওপৰত কোনো ধৰণৰ মাত মাতিবলৈ তেওঁলোকে নাযায়। ইয়াৰ উপায় এটাই আছে যে আমাৰ মদাপীসকলে এই মদ বস্তুটো খোৱা বাদ দিব লাগিব বা ইয়াক খোৱাটো কমাই দিব লাগিব। তেতিয়া হয়তো গভৰ্ণমেণ্টে এই যি দিনক দিনে মদৰ দোকানৰ সংখ্যা বঢ়াই লৈ গৈ আছে, সেই সংখ্যাও কমাবলৈ বাধ্য হ'ব আৰু মদৰ যি দাম বঢ়াই নি আছে দিনক দিনে, এই দামবিলাকো কমাবলৈ তেওঁলোকে বাধ্য হ'ব। গতিকে কিছু চিন্তা শক্তি নিজৰ মাজতে কৰক আৰু নিজে নিজে প্ৰত্যেকেই এই কামটো অকণমান কৰাটো বন্ধ কৰক, কমাই দিয়ক, যাতে চৰকাৰৰ ৰেভিনিউ মদৰ পৰা কমকৈ অহা আৰম্ভ হয়। চৰকাৰে যাতে 10 বাৰ চিন্তা কৰিব লগা হয় যে এই মদৰ দামটো বঢ়াই দিয়াৰ কাৰণে মদাপীসকলে মদ নোখোৱা হৈছে আজিকালি। এইখিনিতে এটা কথা, কোনোবা চৰকাৰৰ যেতিয়া বিষয়ববীয়া, কোনোবা মন্ত্ৰী MLAক যেতিয়া কোনো সাংবাদিকে প্ৰশ্ন কৰে, তেতিয়া তেওঁলোকে চিধাই কয় যে মদৰ দামটো বঢ়াই দিছোঁ এই কাৰণেই যাতে মদ খোৱা পৰিমাণটো কমি যায়। আমি এইকণতে সেই প্ৰশ্নটোৰ যি উত্তৰ, আচলতে এই তেওঁলোকৰ উত্তৰটোৰ ওপৰত আমি ক'ব বিচাৰিছোঁ, মদৰ দাম আচলতে বঢ়াই দিলে মদাপীৰ সংখ্যা কমি নাযায়। মদাপী ঘৰৰ যি ধন সম্পত্তি সেয়া নোহোৱা হ'ব আৰু মদাপীৰ যি পকেটৰ পইচা সেয়া কিন্তু নোহোৱা হ'ব। ঘৰখনত সুখ আৰু শান্তি বোলা বস্তুটো নাইকিয়া হৈ যাব ক্ৰমান্বয়ে। গতিকে আপোনালোকে অকণমান এনেকুৱা ধৰণৰ এটা উত্তৰ দিয়াতকৈ এই যি মদ বস্তুটো, ইয়াৰ দোকানৰ পৰিমাণ হয় কমাই দিয়ক, নহ'লে তেনেকুৱা কোনো এটা ব্যৱস্থা হাতত লওক যিটোক লৈ আমাৰ মদাপীসকলৰ সংখ্যা কমি যায় বা মদাপী নোহোৱা হয়। যদি মদেই নাথাকে, তেতিয়াহ'লে মদাপীৰ সৃষ্টি ক'ৰ পৰা হ'ব? ভালে ভালে মদটো কিন্তু এৰি দিলোঁ দেই। সেইকাৰণে আচলতে সকলোকে কৈ আছোঁ, এই মদ খোৱা যদি কামটো মানুহে যদি ক্ৰমান্বয়ে কমাই দিয়ে, তেতিয়াহ'লে মই ভাবোঁ এই চৰকাৰে যিটো আচলতে সুবিধা লৈ আছে আমাৰ মদাপীসকলৰ পৰা, এই কামটো তেওঁলোকে কৰা বন্ধ কৰি দিব।